Hello everyone, আমি এতিয়া ৰুমৰ পৰা ওলাইছো এয়া আমি থকাৰ হোটেল কাম আশ্ৰম হয় এইখনৰ পৰা এতিয়া আমি ওলাইছো আজি আমাৰ টুৰ আছে ভুৱনেশ্বৰ আৰু ওৱান ডে ভুৱনেশ্বৰ টুৰৰ বাবে এয়া আমাৰ গাইড আমাৰ লগত গাইড যাব आपका सुविधा हर जगह पे होगा व्यवस्था भी बढ़िया से बनेगा जहां पर आप लोगों को 1 घंटा लगता है गाइड का काम थोड़ा जल्दी घुमाकर आप लोगों को मंजिल तक आप लोगों को छोड़ देगा प्रथमे আমি আহি পাইছো সুদম সেন্ট আর্ট মিউজিয়াম আমাৰ গাইডে আমাৰ সকলোৰ বাবে টিকেট আগতীয়াকৈ যোগাৰ কৰিছে ইয়া টিকেট লৈ এতিয়া আমি ভিতৰলৈ সোমাই আহিছো বাহ এটো বুদ্ধিষ্টৰ বালি যে ওৰে উৰিছা হেতু পুৰা বনাই দিছে सब गाड़ी चलती है सब बाली न सब बाली भांगी जोआ নাই সুদম আৰ্ট মিউজিয়ামৰ এটা ফালে সকলো সুদম তেওঁৰে নিৰ্মিত বালি সকলোবোৰ মূৰ্তি আছে আৰু এফালে ইয়া তেওঁ প্ৰাপ্ত সকলো এৱাৰ্ড বঁটা এনেকৈ ফটো ফ্ৰেম কৰা হৈছে সুদম আৰ্ট মিউজিয়াম এয়া সব বালিৰে এইবিলাক সব বনাইছে মান মানুহ হৈছে এতিয়া আমি গৈ আছো আমাৰ নেক্সট ডেষ্টিনেশ্যন আমাৰ গাইডে আমাক লৈ গৈ আছে এয়া আজি ভুৱনেশ্বৰ টুৰ ফাৰ্ষ্ট সেন্ট আৰ্ট গেলাৰী চালো এতিয়া নেক্সট আমি গৈ আছো চন্দ্ৰভাগা বিচ চন্দ্ৰভাগা বিচ আমি আহিছো আৰু এফালে সুখা নদী আছে যেটো সৰস্বতী পূজাৰ পিছদিনা আহে কাৰবাৰী তিনিদিন থাকিলে আহিলে ভাল আৰু এনেকুৱা তেওঁলোকে মানে এটা প্ৰথা হয় এফালে তো ইমান ধুনীয়া লাগিছে বিচখন চন্দ্ৰভাগা বিচ काजू हाँ ये काजू बहुत चिंता है ये काजू का पेड़ ये सब काजू का पेड़ है तुम सूर्य भगवान को पूजा करो तुम्हारा जरूर बेटा बेटी होगा उन्हीं का बात को मानकर मंदिर का 100 फुट हाइट है लेकिन मंदिर का एंट्री का रास्ता ये है চন্দ্ৰভাগা বিচৰ পিছতে এতিয়া আমি আহিছো নেক্সট কোনাৰ্ক টেম্পল যাক জনা যায় সান টেম্পল বুলিও আৰু এয়া গাইডজন থাকিলে হসাকৈ সুবিধা হয় তেওঁ টিকেটটো কাটে লগতে আৰু কেনেকৈ আহি কোনফালে এক্সিষ্ট এফালে দেখাই দিয়ে আমাক দেখাই দিলে আৰু এতিয়া আমি সকলো ফালে এবাৰ ঘূৰিম আৰু ঘূৰি পেলাই আমি নেক্সট যেটো এক্সিষ্ট পইণ্ট হেফালে ওলাই দিম আহক আপোনালোকে মোৰ লগত সান টেম্পল এবাৰ চাওক সান টেম্পল অৰ্থাৎ কোনাৰ্ক টেম্পলৰ লগত বহুত ঐতিহাসিক কথা পুৰণি ইতিহাস জড়িত হৈ আছে এয়া আমি চাবলৈ আহিছো হসাকৈ খুবেই ভাল লাগিছে আবেলি আহিয়ে ভাল লাগিছে ইভিনিং শিলৰ এইবিলাক চাওঁ চুই চাওঁ ले लो 50 का আমাৰ গাইডজনৰ পৰা জানিব পৰা মতে কোনাৰ্ক টেম্পল অথবা সূৰ্য মন্দিৰত কোনো ধৰণৰ পূজা প্ৰাৰ্থনা অৰ্চনা কৰা নহয় এই ভাগ মন্দিৰ বুলি কোৱা হয় যদিও ইয়াত কোনো ধৰণৰ সেৱা কৰা নহয় মানুহ সব বহি আছে
কেনেকুৱা লাগিছে কনাৰ টেম্পলৰ ওচৰতে এখন ডাঙৰ মাৰ্কেট আছে আৰু আমি মাৰ্কেটত কিবা কিবি কেইটামান বস্তু কিনিলোঁ আৰু তাৰ পৰা ওচৰতে ষ্ট্ৰীট ফুড খালোঁ খুব টেষ্টি আছিলে আৰু এতিয়া নেক্সট আমি সকলোৱে লাঞ্চ কৰিম বুলি এখন কালিংগ ৰিজৰ্ট ৰেষ্টুৰেণ্ট হয় তাত আহিলোঁ আৰু ইয়াতে এতিয়া আমি ভাত খাম সকলোৱে এয়া আমি লাঞ্চ কৰি আছোঁ ভেজ থালি ৰাইচ দাল চব্জি এনেকৈ পেলাই দিছে जापान का उड़ीसा का कोई कारीगर नहीं बना क्योंकि उड़ीसा का राजा कुमार के जापान का वहाँ पर देखो ये दीवार में जापान गाइडजने আমাক খুব ধুনিয়াকৈ কথাবোৰ বুজাই দিছে এয়া বুদ্ধিষ্ট টেম্পল অশোক ৰজাই শান্তি প্ৰতিষ্ঠাৰ বাবে যেতিয়া এখন নিজৰ তৰোৱাল ধুইছিলে তেতিয়া ৰঙা হৈ গৈছিল পানীসমূহ সেইকাৰণে ব্লাড ৰিভাৰ বুলি কয় আৰু কাষতে তেওঁ এয়া শান্তি প্ৰতিষ্ঠাৰ বাবে বুদ্ধিষ্ট টেম্পল নিৰ্মাণ কৰিছিল আৰু তাৰে আমি আহিলোঁ বুদ্ধিষ্ট টেম্পললৈ আৰু খুব ভাল লাগিছে পৰিৱেশটো খুবেই শান্তিময় ইমান ধুনীয়া বতাহ বলিছে সঁচাকৈ কানিং ৰেষ্টুৰেণ্টত আমি লাঞ্চ কৰিলোঁ আৰু তাৰপিছত লগালগ ইয়ালৈ আহিলোঁ অলপ ডিষ্টেঞ্চতে সকলোবোৰ এনেকৈ ভুৱনেশ্বৰ টুৰ প্লেনত আপোনালোকে দেখিবলৈ পাব নেক্সট আমি গৈ আছোঁ আৰু বহুত কেইটা প্লেচ আছে আশা কৰোঁ আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পাই আছে তেতিয়াহ'লে বলক মোৰ লগত আৰু কেইটামান ডেষ্টিনেশ্যন আপোনালোকে চাবলৈ পাব এয়া হৈছে লিংগৰাজ টেম্পল এই টেম্পল আমি আহিলোঁ ইয়ালৈ আৰু ইয়াত কোনো ধৰণৰ জোতা চেণ্ডেল লগতে মোবাইল সকলো বাহিৰতে ৰাখি থ'ব লাগে আৰু আমি গ'লোঁ এনেকৈ ভিতৰলৈ আৰু সম্পূৰ্ণ শিৱ বাবাৰে লিংগসমূহৰ লগত জড়িত লগতে জগন্নাথ মন্দিৰৰ এটা পাৰ্ট হয় এয়া আৰু একেই বুলি দেখিছোঁ আৰু মহাপ্ৰসাদ ইয়াতো এনেকৈ আমি দেখিছোঁ দি আছে আৰু এয়া তাতে আমি সেৱা কৰিলোঁ খুবেই এটা আধ্যাত্মিক মনোভাৱ পজিটিভ ভাইবছ এটা আহিলে সঁচাকৈ নেক্সট এতিয়া আমি আহিছোঁ এয়া উদয়গিৰি খানগিৰি পৰ্বত আৰু এয়া এটা চাইডে আছে উদয়গিৰি আৰু এটা ফালে আছে আনটো ফালে খানগিৰি তেতিয়াহ'লে বোলক অলপমান ভিতৰলৈ যাওঁ শিলেৰে নিৰ্মিত এয়া বহুত ওপৰলৈকে পৰ্বতৰ যাব পাৰি সকলো মানুহ সেইফালে ওপৰলৈকে গৈছে চাওক উদয়গিৰি খানগিৰি একদম বহুত ওপৰলৈকে মানুহ যাব পাৰে আমি যোৱা নাই মানে দেৰিও হৈছে তো এতিয়া নেক্সট ডেষ্টিনেশ্যনলৈ যাওঁ খুবেই ধুনীয়া লাগিছে আহি বহুত ধুনীয়া উৎপাত হৈছে কাৰণ আমাৰ টাইমটো মিলিব লাগিব বেছি টাইম ইয়াত কৰিব নোৱাৰি মানে চব জেগাতে এদিনীয়া যিহেতু ভুৱনেশ্বৰ টুৰ ভ্ৰমণ আমি এতিয়া ক'ত গৈ আছো যিখনৰ নাম নন্দন কানন উৰিষ্যাৰ ট্ৰেফিক জামত আমি ইয়াত এনেকৈ ৰৈ আছোঁ অলপমান জু পাব হৈছে আৰু এয়া সকলো অকণমান ভাগৰুৱা হৈ গৈছে যদিও চবে এক্সাইটেড হৈ আছে যিহেতু ফুৰিবলৈ আহিছোঁ আমি দেতা হাই দি দিয়ক কেনেকুৱা লাগিছে আমাৰ গাইড আগত আছে তেৱে টিকেট কাটি দিছে সকলোখিনি মানুহৰ যিহেতু লাইন লৈ লৈ টিকেট কাটা অসম্ভৱ সেয়ে তেওঁ একেলগে সকলোৰে টিকেট কাটে আৰু আমি এনেকৈ তেওঁ ফলো কৰি গৈ আছো বহুত ডাঙৰ এৰিয়া কিমান পাৰো চাবলৈ খিনি চেষ্টা কৰিম আপোনালোকক মই দেখাই গৈ থাকিম বলক মোৰ লগত আপোনালোকে নন্দন কানন জোখন উপভোগ কৰক এই আমাৰ লগত গাইড আৰু মোৰ দেউতা আগত গৈ আছে গাইডৰ লগে লগে
কাৰণে লাইনে লগাব লগা হৈছে আমি গাড়ীত যাবলৈ উৰিষ্যা আৰু বেংগলৰ মাজত আছে পিছফালে বহিছে গাড়ী এতিয়া বিভিন্ন প্ৰজাতিৰ এয়া স্নেক্সসমূহ আমি দেখিবলৈ পাইছোঁ অজগৰ ঘৰিয়াল কাছপা বিভিন্ন প্ৰজাতিৰ আমি এনেকৈ পেলাই এনিমেলবোৰ দেখিছোঁ आपका पास टिकट है मतलब आप आगे रहिए ये ভালে আছে না দেখি বেলা এনেকে হলো স্যার দেখে বাঘ কোড আছে কোড আছে দেখে তো এইফালে ইয়া বাঘ সিংহ যি পাৰিছোঁ এনেকৈ অলপ সময় আমি চাবলৈ চেষ্টা কৰিছোঁ যিহেতু আমি অহাৰ সময়লৈ জুখন বন্ধই হ'ব হৈছেহি কিন্তু এই গাড়ীখনত উঠিও বৰ ভাল লাগিছে দেই মানে আগফালে পিছফালে বহি চবফালে চাইডে চাব পাৰি একদম বিৰাটে এনজয়েবল মানে এটা ডে হয় আৰু আমিয়ে যিহেতু ইমান ভাল পাইছোঁ তেতিয়াহ'লে ভাবকচোন আমাৰ লগত অহা মোৰ কণ ছাত্ৰ ছাত্ৰী কেতিয়া কিমান ভাল পাইছে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে খুবেই এনজয় কৰিছে তেহেঁতেও আসলি জিয়া এয়া আমি নন্দনকাননখন কম সময়ৰ ভিতৰত এনেকৈ চালোঁ আৰু আমাৰ গাইডজনে কোনফালে কি এনিমেল আছে সকলোবোৰ এনেকৈ দেখাই দিছে আৰু যিহেতু সন্ধিয়া সময় হ'ব হৈছেহি নন্দনকানন জোকখন বন্ধও হ'ব লগতে 5টা বজাৰ পিছত জীৱ জন্তুবোৰো সন্ধিয়া হ'লে জংঘলৰ ভিতৰলৈ সোমাই যাব সেয়েহে অকণমান এনেকৈ উৎপাত কৰি আমাৰ আজি নন্দনকানন জোৰ লগতে ভুৱনেশ্বৰ টুৰটো কমপ্লিট হ'ল 1 ডে ভুৱনেশ্বৰ টুৰ একচুৱেলি অকণমান সময় কমেই হয় তথাপিতো যিমান পাৰোঁ সকলোবোৰ এনেকৈ মই চালোঁ আৰু আমি সকলোৱে এনজয় কৰিলোঁ লগতে আশা কৰোঁ আপোনালোকেও মোৰ ব্লগটো চাই ভাল পালে যদি ভাল পাইছে নেক্সট ব্লগ নেক্সট ডে নেক্সট প্লেন আমাৰ ক'ত কি সকলোবোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং মাই চেনেল বাই